হঠাৎ পুত্ৰ ওলাই আহিল মাত মাতিবলৈ পিতৃৰ বিষয়ে এক ভয়ংকৰ অভিযোগ যে তেখেতৰ পিতৃ কেনেকুৱা আছিল সেই বিষয়ে ক'বলৈ ওলাই আহিল পুত্ৰৰ যি অডিঅ' ভাইৰেল হৈছিল তাৰ সদায় এক নতুন নতুন মূৰ ওলাই আছে তেনেকুৱাই আজি এক ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছো মোৰ দেউতাৰ লগত 2006 চনৰ পৰা কোনো সম্বন্ধই নাই তেখেতে আমাক ওলাই দিছিলে মোক মোৰ মাক আৰু মোৰ বাইদেউক ঘৰৰ পৰা ওলাই দিছিলে গতিকে তেতিয়াৰ পৰা একো সম্বন্ধই নাই গতিকে এই লাষ্ট 18 বছৰ একো কণ্টেক্টতে নাছিলোঁ তেখেতে আমাক কণ্টেক্ট কৰা নাই আৰু অকল সেইটো বুলিয়ে নহয় তাৰ আগৰো বহুত কাহিনী আছে মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে সৰুৰে পৰা আমাৰ ওপৰতো চলাইছিলে গতিকে সেইবিলাকতো আছেই কিন্তু শেষ পৰ্যায়লৈ আহি পেলাই তেখেতে আমাক ঘৰৰ পৰা ওলাই দিলে 2006 চনত মই তেতিয়া ষ্টুডেণ্ট আছিলোঁ মোৰ বাইদেউ ষ্টুডেণ্ট আছিলে গতিকে তেতিয়া আৰু আমি ওলাই আহি পেলাই ইনফেক্ট তেখেতৰ নামত এখন FIR এখনো আছে দিছপুৰ পুলিচ ষ্টেচনত আমি সেই কেছটো পাৰ্চু নকৰাৰ কাৰণে বাৰু সেইটো পৰি থাকিলে কাৰণ মাক আৰু বাইদেউক তেতিয়া ফিজিকেলি এছল্ট কৰিছিলে এইটো 2006 চনৰ কথা কৈ আছোঁ আপুনি নিশ্চয় যথেষ্ট সৰু আছিলে তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ মেডিকেল কলেজত পঢ়ি আছিলোঁ মেডিকেল কলেজত পঢ়ি থকা অৱস্থাতে হোষ্টেলতে আছিলোঁ গতিকে তেতিয়া ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই আৰু বেলেগ ভাড়াঘৰ চাৰঘৰে থাকি মেলি এয়া আছোঁ সেইটো বাৰু আপোনাৰ পঢ়া শুনাৰ খৰচ পিতৃৰ পৰা আহিছিল নে নাই তেনেকুৱা অহা নাছিলে মা শিক্ষকতা কৰিছিলে মাৰ পৰা আহিছিলে আৰু এবাৰ মেডিকেল পাছ কৰাৰ পিছত মই NEC স্কলাৰশ্বিপ পাইছিলোঁ MBBS পঢ়ি থাকোঁতে হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে NEC স্কলাৰশ্বিপ দিছিলে আগতে সেইটোৱে অলপমান চলিছিলে প্লাছ এবাৰ PG পোৱাৰ পিছত আমি ষ্টাইপেণ্ড পাওঁ গতিকে সেইটো দি চলি যায় আৰু মানে পিতৃক আপুনি নিজে ইচ্ছা কৰি মানে যাব বিচৰা নাছিল নে কি হ'ল মানে এই গোটেই ঘটনাটোৰ পিছত আপোনালোকে পিতৃক একেবাৰে একাষৰীয়া কৰিলে নে কি তেনেকুৱা হ'ল একাষৰীয়া নহয় আমাকতো ওলাই দিলে বুলি ক'লো তেতিয়াতে ওলাই দিলে তাৰপিছত তেখেত যোৰহাটলৈ গুচি গ'ল তেওঁৰ পৰিচয়টো আপুনি লিখে নে নিলিখে পুত্ৰ হিচাপে লিখোঁ মোৰতো চব আধাৰ কাৰ্ড পেন কাৰ্ড চব আছে কিন্তু মানে তেওঁ যিহেতু নিজৰ দায়িত্বটো পালন কৰা নাছিলে গতিকে এই সত্য কথাখিনি ৰাইজেও জানিব লাগে গতিকে সেই বিষয়টো মানে আপোনালোকে কেনেকৈ ডাঙৰ হ'ল এতিয়া আপোনালোকৰ খৰচ পাতিটো একো দিয়া নাছিলে মাতৃৰ ওপৰতে নিশ্চয় হয় গতিকে আপুনি এতিয়া যাবনে নাযায় এতিয়া যিহেতু তেওঁ মাতিছিলে আপুনি যিহেতু নগ'ল কিবা ব্যক্তিগত কাৰণত নগ'ল নেকি এতিয়াতো তেখেত নাই ঢুকালেই তেখেতো ঢুকালেই এতিয়া গৈও লাভ নাই যেতিয়া মোক ফোন কৰিছিলে তেতিয়া নৱেম্বৰ মাহত কৰিছিলে প্ৰথমতে মই যেতিয়া ফোনটো ৰিচিভ বেলেগৰ নাম্বাৰ দি ফোন কৰিছিলে গতিকে সেইটো নাম্বাৰ মোৰ ষ্ট'ৰ নাছিলে ফোনটো পাওঁতে মই প্ৰথমতে অলপমান নেটৱৰ্কটো বেয়া আছিলে সেইকাৰণে প্ৰথমতে ধৰিব পৰা নাছিলোঁ আৰু 18 বছৰ মূৰত মোক ফোন কৰিছে গতিকে 18 বছৰৰ পিছত মানুহ এজনৰ ভইচটো বহুত চেঞ্জ হৈ যায় প্লাছ যেতিয়া লাইনটো হৈ থাকে তেনেহ'লে তেতিয়া প্লাছ মোক পেচেণ্টবিলাকে ফোন কৰি থাকে তেনেকৈ পেচেণ্ট বুলি মই ভাবিছিলোঁ গতিকে তাৰপিছত যেতিয়া ক'লে মই শুনিলোঁ শুনি পেলাই বোলে এনেকৈ চাব বিচাৰিছে বুলি ক'লে তাৰপিছত ঠিক আছে মই বোলো এড্ৰেছটো দিয়া মই হোৱাটছআপ কৰি দিবা এড্ৰেছটো কৰি দিলে বাৰু ঠিক আছে কিন্তু তাৰপিছত কিবা কিবি কাম আহিলে ল'ৰা ছোৱালীৰ পৰীক্ষা আহিলে মাৰো গাটো ভাল নাথাকে পুতুকৈ এৰি থৈ যাব নোৱাৰোঁ গতিকে তেনেকৈ বস্তুটো পৰি থাকিলে তাৰপিছত যেতিয়া ঢুকাইছে তেতিয়াহে হেৰি কৰিছে খবৰ দিছে তাৰমানে আচলতে মৃত মানুহ এজনৰ কথা হয়তো বেয়াকৈ ক'ব নাপায় কিন্তু তথাপিতো এতিয়া সুধিবলৈ বাধ্য হৈছোঁ এইবাবে যে সংবাদত মাধ্যমত ওলাইছে বা সকলোতে ওলাইছে গতিকে এনেকুৱা হৈছিল নেকি যে আপোনাৰ মাতৃক তেওঁ যিহেতু মানে উলিয়াই দিছিলে ঘৰৰ পৰা বা আপোনাৰ মাক বা আপোনালোকক তেওঁ অন্য কোনো বেলেগৰ ওচৰলৈ গুচি গৈছিল নেকি তেনেকুৱা হৈছিল নেকি কথাটো যিটো কাৰণে আপোনালোক আজি এনেকুৱা এটা পজিশ্যনলৈ গুচি গ'ল কিবা যদি এই 18 বছৰ মাজত যদি কিবা হৈছিল মই নাজানো কাৰণ একো কণ্টেক্ট নাছিলে আমাৰ লগত আমিও কণ্টেক্ট কৰা নাই তেখেতেও আমাক কণ্টেক্ট কৰা নাছিলে ছেপ্টেম্বৰ মাহত মই চিঠি এখন পাইছিলোঁ মোৰ বাইদেউ পাইছিলে মই ৰেজিষ্টাৰ্ড পষ্টত আহিছিলে মোৰ চেম্বাৰলৈ আহিছিলে তেখেতে ক'লে তাত লিখা আছিল যে তেখেতৰ নাম লৈ পেলাই মই আই কাৰ্ড আধাৰ কাৰ্ড সেইবিলাক চব বনাই থৈ দিছোঁ গতিকে তেখেত মোৰ পিতৃ নহয় গতিকে কিবা যদি প্ৰমাণ আছে তেনেহ'লে প্ৰমাণ কৰ নহ'লে মই চবকে জনাই দিম সেই চিঠিখনত সেইটো লিখা আছিলে গতিকে সেইটো ফালৰ পৰা আপুনি গম পাব পাৰে বস্তুটো এতিয়া আপুনি তেওঁৰ যিখিনি কাজ কৰ্ম সেইখিনি কৰিবনে মই কৰি আছোঁ আজি মই তিলনি দিলোঁ মই ৰাতিপুৱা গৈ পেলাই মই এতিয়া ব্ৰততে আছোঁ ইনফেক্ট মোৰ মাও ব্ৰততে আছে আমি চব ব্ৰততে আছোঁ
ব্ৰততে আছোঁ আমি। ৰাতিপুৱা আমাৰ শুক্লেশ্বৰত গৈ পেলাই তিলনি কৰিলোঁ। তিলনি কৰি গোটেইখিনি কাজ কৰি আৰু যিখিনি বাকী আছে সেইখিনিও কৰিম। ঠিক আছে। এতিয়া আমি আমাৰ ফালৰ পৰা সত্যাসত্য যিটো কথা সেই কথাখিনি আমি জনালোঁ। বাকী ৰাইজে সিদ্ধান্ত ল'ব। ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্ট বিষয়টো লৈ চৰ্চা চলিছে। গতিকে এই বিষয়টো লৈ পিতৃ আৰু পুত্ৰৰ মাজত যেনেধৰণৰ ঘটনা এটা হৈছে সেই গোটেই ঘটনাটো লৈ যেনে চৰ্চা চলিছে, বিতৰ্ক হৈছে, গোটেই বিষয়টো লৈ ডক্টৰ অনলজ্যোতি বৰদলৈৰ আমি স্পষ্টীকৰণটো আমাৰ ফালৰ পৰা প্ৰকাশ কৰিছোঁ। গতিকে ৰাইজে এতিয়া ভুল কোন শুদ্ধ কোন নিজে বিচাৰ কৰিব। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে হয়তো অনুমান কৰিব পাৰিলেই যে পুত্ৰই কি কৈছে পিতৃৰ বিষয়ে। আৰু যিহেতু পুত্ৰক উলিয়াই দিয়া অকলে উলিয়াই দিয়া নহয়, যে যাৰ লগত আছিল মাতৃ আৰু ভগ্নী তিনিওকে ওলাই দিছিল। এইফালৰ পৰা চালে গম পোৱা যায় যে পিতৃত ক'ৰবাত দুখ আছিল নেকি। আকৌ সেইখিনি মুহূৰ্তলৈ মনত পৰে যিখিনি মুহূৰ্তত দেউতাকৰ মৃত্যু আগমুহূৰ্তত যে নিজ পুত্ৰক চাব বিচাৰে। যিমানো যি নহ'লেও দেউতা হয় ন, নিজে জন্ম দিছিল। সেইজন পুত্ৰই এবাৰো দেউতাক দেখা কৰিব লাগে। এইফালৰ পৰা ভাবিলে লাগে যে পুত্ৰৰ দুখ আছে। যদি আকৌ আমি সেই পুৰণিখিনিলৈ চাওঁ, যেনেকৈ ঘৰৰ পৰা উলিয়াই দিছিল, দ্বিতীয় বিবাহৰো খবৰ আহিছিল, এইফালৰ পৰা চালে আমাৰ অনুমান হয় যে হয়তো পিতৃ ভুল আছে। তো কথাবিলাক এনেকুৱা, সকলোৱে দুই পক্ষৰ কথা কৈ আছে। কিছুমানে কৈছে পিতৃ দুখ, কিছুমানে কৈছে পুত্ৰ দুখ। সত্য কোনটো এইটো সময়ত গম পোৱা যাব। ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই যিহেতু আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ, সেয়েহে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ।